চাওক দুৰ্ভাগ্যজনক আমি কেতিয়াও এটা আমাৰ যিহেতু চুবুৰীয়া ৰাজ্য আমাৰ মেঘালয়ৰ লগত এটা সম্পৰ্ক ঐতিহাসিক আমি এখনেই ৰাজ্য আছিলোঁ মেঘালয়ৰ লগত অৰুণাচলৰ লগত আমাৰ সদায় সম্পৰ্ক ভাল আৰু আমি একেলগে ভাতৃৰ দৰে গোটেইকেইগৰাকী কেতিয়াবা যেতিয়া এনেকুৱা কিছুমান ঘটনা ঘটে এই ঘটনাসমূহ কেতিয়াও আমাক মনত দুখ দিয়ে আমি দুখন চুবুৰীয়া ৰাজ্য দুই ভাতৃৰ দৰে আমি থকাটো আমি সকলোৱে কামনা কৰোঁ আমাৰ কিবা বিষয় থাকিব যিহেতু দুইগৰাকী মুখ্যমন্ত্ৰীৰ লগত খুব ভাল সম্পৰ্ক তো আমি বাৰ্তালাপৰ মাধ্যমেৰে সকলো সমস্যা আমি সমাধান কৰিব পাৰোঁ সেইবাবে এনেকুৱা পৰিস্থিতি কেতিয়াও আমাৰ কাম্য নহয় আৰু এই সমস্যাসমূহ যাতে ভৱিষ্যতে সমাধান হয় সেইটো আমি কামনা কৰিছোঁ চাওক অসম এগৰাকী জ্যেষ্ঠ ভাতৃৰ দৰে অসমে সকলোকে লগত সমাহিত কৰি চলিছে আৰু অসমৰ প্ৰতি ৰাইজৰ আশা আকাংক্ষাও বহুত বেছি আৰু উত্তৰ পূৰ্বাঞ্চলকো বহু ক্ষেত্ৰত অসমে নেতৃত্ব দিয়াও আমি প্ৰত্যক্ষ কৰিছোঁ তো সেই ক্ষেত্ৰত আমি সঁচাকৈ আমি বিচাৰোঁ যে আমাৰ যিহেতু চুবুৰীয়া ৰাজ্যসমূহৰ লগত আমাৰ খুব ভাল সম্পৰ্কৰে যিহেতু আমি আগতে এখনেই ৰাজ্য আছিলোঁ নৰ্থ ইষ্ট বুলি যেতিয়া আমি আছিলোঁ নেফা বুলি যেতিয়া আমি কৈছিলোঁ তো এতিয়া সৰু সৰু এনেকুৱা কিছুমান বিষয় যিবিলাক বিষয় আচলতে ইয়াত এনেকুৱা সংঘাত হ'বলগীয়া কোনো কথা নাথাকে সেইবিলাকতো কোনোবাই যেতিয়া সংঘাতৰ ফালে যায় এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় বা আমি সেইটো কেতিয়াও কামনা নকৰোঁ সেইবাবে আমি ভাবিছোঁ যে কিছুমান ব্যক্তিয়ে এনেকুৱা সংঘাতবিলাকে কৰিব বিচাৰি থাকে কিন্তু তাৰ পৰিৱৰ্তে আমাৰ চৰকাৰ দুখনে যিহেতু সংঘাতবিলাক সমাধান কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে বহুত প্ৰয়াস কৰিছে মই ভাবিছোঁ নিশ্চিতভাৱে অনাগত দিনতো বহুত প্ৰয়াস কৰিব আৰু আমাৰ সংঘাত বিবৰ্জিত আৰু উন্নয়নৰ আমি উত্তৰ পূৰ্বাঞ্চল নিৰ্মাণ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ